আপুনিও পেনিক এটেকৰ নিচিনা প্ৰব্লেমত ষ্ট্ৰাগল কৰি আছে, আপোনাৰো পেনিক এটেক হৈ আছে। একচুৱেলি আপুনি পেনিক এটেকটো কি বস্তু সেইটো বুজি পোৱা নাই, কিন্তু হ'লে আপোনাৰ পেনিক এটেকটো বাৰ বাৰ আহি আছে। আপুনি শান্তিত থাকিব পৰা নাই, আপুনি একো কৰিব পৰা নাই, আপোনাৰ ভয় লাগি আছে বহুত যে কিবা এটা হৈ যাব নেকি। চ' যদি আপোনাৰো এনেকুৱা হৈ আছে পেনিক এটেক, আপুনি একচুৱেলি পেনিক এটেকটো কি বস্তু আপুনি ধৰিব পৰা নাই। আপুনি সত্য কৰি ভাবি আছে যে আপোনাৰ কিবা হৈ যাব, আপুনি মৰি যাব, এনেকুৱা ধৰণৰ আপোনাৰ একটা এটেক আহি আছে বাৰ বাৰ, আপুনি তাৰে বাহিৰত আহিব পৰা নাই। চ' এইটো ভিডিঅ' সম্পূৰ্ণ শেষলৈ চাব। মই এইটো ভিডিঅ'ত পেনিক এটেকক লৈ কেনে কিছুমান আপোনাৰ আগত শ্বেয়াৰ কৰিম যে আপুনি পেনিক এটেকৰ নিচিনা প্ৰব্লেমৰ পৰা কেনেকৈ বাহিৰত আহিব, আৰু পেনিক এটেকটো কি কৰি কেনে আপুনি ষ্টপ কৰিব, কিছুমান মই তাতে টেকনিকো কম আপোনাক। চ' পেনিক এটেকটো কি বস্তু, একচুৱেলি আজিকালি প্ৰায় মানুহ, বহুত মানুহে পেনিক এটেকত চফৰ কৰি থাকে। পেনিক এটেকটো কি বস্তু ফাৰ্ষ্ট টাইম কিন্তু বুজি নাপায় বহুত মানুহে। একচুৱেলি মোৰো এটা টাইমত হৈছিল, ফাৰ্ষ্টতে মোৰ যেতিয়া আছিল পেনিক এটেক, তেতিয়া মইও বুজি পোৱা নাছিলো যে মোৰ হৈছে পেনিক এটেকটো। মই লাহে 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 তাৰ বিষয় লৈ কেনে জানিলো, আৰু সেনেকুৱা প্ৰব্লেমৰ পৰা মই ওলাই। চ' মোৰ পাৰ্চনেল এক্সপিৰিয়েঞ্চ আছে, মই এক্সপিৰিয়েঞ্চ কৰিছো, সেইকাৰণে আপোনাক আজি আপোনাৰ আগত শ্বেয়াৰ কৰি আছো যে আপুনিও বুজি পাই কেনে এইটো বস্তু, এইটো প্ৰব্লেমৰ পৰা ওলাই। চ' পেনিক এটেক হ'ল এটা মানুহৰ এটেক আহে, যেনেকুৱা কিবা এটা হৈ যাব, আপুনি মৰি যাব, আপোনাৰ বাৰ বাৰ সেনেকুৱা থটছ আহি থাকে। আৰু থটছটো এনেকুৱা ডেঞ্জাৰ, লাগাতাৰ একদম ৰিপিটেডলি আপোনাক মানে আপুনি সত্য কৰি মৰি যাব। আপোনাৰ হাৰ্ট বিট ফাষ্ট হৈ যায়, আপোনাৰ ধমধমাই থাকে, হাৰ্টটো থপথপে থাকে, আৰু আপোনাৰ যাতে বডিত একোই নাই, পেট আপোনাৰ কিবা কিবি কৰি থাকে, গুৰগুৰাই থাকে, আৰু আপোনাৰ ভৰি হাত ভৰি জিনাই থাকে, মাথা ঘূৰাই থাকে, মানে চব চূন হৈ গৈছে সেইখিনি টাইমত, একোৱে নাই, আপুনি কাৰো কথা একো বুজি পোৱা নাই, আপুনি একো কৰিব পৰা নাই। চ' আপুনি মানে বাগাত দিব গেলেও আপুনি বাগাত দি থাকিব পৰা নাই, বহিও থাকিব পৰা নাই, কথা বতৰাও কাৰো লগত পাতিব পৰা নাই, যে আপোনাৰ ফকাছ নোহোৱা হৈ গৈছে, মাইণ্ডটো কিবা সাৰ্ভাইভাল মোডত গুচি যাওয়া বুলি কয়, আপোনাৰ ফাইট এণ্ড ফ্লাইটত গুচি যায়, বহুত মানে ডেঞ্জাৰত গুচি যায়। চ' এনেকুৱাকে মানুহ থাকে, মানুহে একচুৱেলি সেইটো পেনিক এটেক বুলি বহুতে বুজি নাপায়। বহুতে কিন্তু ভাবি থাকে যে আচাল কৰি মই মৰি যাম, আচাল কৰি এইটো বস্তু হৈ যাব, সেনকে সেনকে মানুহে জীৱনটো অতিবাহিত কৰি থাকে। বহুত মানুহে এইটো কৰি থাকে, ওলাই আহিব নোৱাৰে, ভাল ইনফৰমেশ্যন নাপায়। আজি মই কৈছো দোস্ত, এইটো এটা সাইকোলজিকেল প্ৰব্লেম হয়, এইটো প্ৰব্লেমৰ পৰা 100% আপুনি ওলাই আহিব পাৰিব। এইটো এটা পেনিক এটেক বুলি কয়। যোনে ইয়াৰ এক্সপিৰিয়েঞ্চ কৰে, শুনি সি গম পায় কেনেকুৱা খাতাৰনাক বস্তু, য'ত নেকি আপোনাৰ হাৰ্ট এটেকত কৰিও ডেঞ্জাৰ। যেনেকুৱা মানুহৰ হাৰ্ট এটেক আহে, তাৰেত কৰিও ডেঞ্জাৰ। আৰু মানুহে যেতিয়া এইটো প্ৰব্লেমত চফৰ কৰে, তেতিয়া মানুহে একচুৱেলি বেলেগক কোৱাৰ কাৰণে একো ৰাস্তা নাথাকে, বেলেগক ক'ব নোৱাৰে, ৱাৰ্ড নাথাকে একো বেলেগক কোৱাৰ কাৰণে। চ' ভয় নকৰিব, আপুনি এইটো প্ৰব্লেমৰ পৰা ওলাই আহিব পাৰিব, এইটো মনত বিশ্বাস ৰাখক, নিজৰ ওপৰত কাম কৰক। আপুনি মাইণ্ডক একচুৱেলি বুজি পাব লাগিব, মাইণ্ডটো কি বস্তু, আপোনাৰ মাইণ্ডটো কেনেকুৱাকে কাম কৰে, বডি মাইণ্ডটো কেনেকুৱাকে কাম কৰে। চ' ইয়াৰ কাৰণে মই এটা টেকনিক কওঁ আপোনাক, টেকনিকটো আপুনি যদি ইউজ কৰে, তেনেহ'লে আপুনি পেনিক এটেকটো থামাব পাৰিব, পেনিক এটেক আপোনাৰ নাহে। চ' আপুনি যেতিয়া আপোনাৰ পেনিক এটেক আহিব, তেতিয়া আপোনাৰ ক'তো একো কৰি কেনে ভাল নালাগে, আপুনি শুইও থাকিব নোৱাৰে, বহিও থাকিব নোৱাৰে, মানুহৰ লগতো থাকিব নোৱাৰে। আপুনি তেতিয়া এটাই কাম কৰক, আপোনাৰ যি কৰি ভাল লাগে, আপুনি এইটো কৰিব যাব, সেইটো কৰিব যাব, তেতিয়া আপোনাৰ আপুনি কনফিউজ হৈ যায়, কেনেকুৱা কি কৰো কি নকৰো, সেইবিলাক কৰিব নালাগে। আপুনি এটাই কৰক যে আপুনি বহি থাকক, ভাল কৰি বহি থাকি ফেলে, বা আপুনি বাগাত দিয়ক, বাগাত দি কেনে সেইখিনি টাইমত আপুনি একচুৱেলি ভাল কৰি কওঁ মই আপোনাক, যিখিনি টাইমত আপোনাৰ আহে সেইটো বস্তু, সেইখিনি টাইমত কি কৰিবৰ কাৰণে থাকে, আপুনি সেইটো চাই ল'ব যে এইখিনি টাইমত মোৰ কি কৰিলে ভাল লাগে,
আৰু আপুনি এইটো ভাবি ল'ব এইটো ৰিয়েলিটি নহয়, এইটো এটা এটেক হয়, এনজাইটি হৈ আছে মোৰ, সেইকাৰণত হৈ আছে। আপোনাৰ সেইখিনি টাইমত কি কৰি ভাল লাগে সেইটো বস্তু কৰিব যাব, আপুনি ফকাছ কৰি কৰিব যে যি কৰি আছো আপুনি যি কৰিব সেইটোৰ ওপৰত ফকাছ কৰি কৰিব, তেতিয়া আপোনাৰ পেনিক এটেকটো কমি যাব। আৰু যদি আপুনি টোপনি মাৰিবৰ সময় ৰাতি হৈছে, ৰাতি টোপনি মাৰাৰ আগে আগে এনেকুৱা প্ৰব্লেম হৈছে, আপুনি শুই কেনে আপুনি লাম্বা আৰু গেহাৰা এইটোই টেকনিকৰ কথা কবা মই বিচাৰিছো আপোনাক। এইটো টেকনিক কৰিব আপুনি লাম্বা আৰু গেহাৰা শ্বাস ল'ব, যেনেকুৱা মই দেখুৱাই দিছো আপোনাক। এনেকে এনেকে কৰি কেনে আপুনি ওপৰলৈকে নিব, নি কেনে আপুনি একদম হোল্ড কৰিব, সেইটো বস্তু হোল্ড কৰি কেনে মানে 5 ছেকেণ্ড 6 ছেকেণ্ড আপুনি এটা মানে ধৰি লওক 8 ছেকেণ্ড সেনেকুৱা ধৰণৰ আপুনি হোল্ড কৰি ৰাখিব। ৰাখি কেনে আৰু সিমান টাইম আপুনি সেনেকুৱা মানে এটা ছেকেণ্ডত আপুনি 5-6 ছেকেণ্ডত বস্তুটো আপুনি লওক শ্বাসটো। তাৰপাছত সেইখিনি যিখিনি টাইমত লৈছে সেইখিনি টাইম আৰু আপুনি আন্দাজত বা মনৰ ভিতৰত কাউণ্টিং কৰক 5 ছেকেণ্ড 6 ছেকেণ্ড বা বেছিক বেছি 8 ছেকেণ্ড, বেছিক বেছি 10 ছেকেণ্ড আপুনি হোল্ড কৰি ৰাখক। ৰাখি কেনে আপুনি লাহে 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 আৰু সিমান ছেকেণ্ডতে আপুনি এৰি দিয়ক সেইটো বস্তু। আৰু লওক আৰু এৰি দিয়ক, আৰু লওক আৰু এৰি দিয়ক। আৰু যেতিয়া আপুনি কৰিব সেইটো বস্তু, আপোনাৰ ফকাছটো আপুনি যিটো শ্বাস লৈ আছে সেইটো বস্তুৰ ওপৰত লৈ আহিব। শ্বাস আহি আছে যাই আছে, শ্বাস আহি আছে যাই আছে, সেনেকুৱাকে কৰিব আপুনি। তেতিয়া আপোনাৰ সেইটো বস্তুৰ পৰা আপুনি ওলাই আহিব পাৰিব। চ' সেইটো আপুনি ৰেগুলাৰ প্ৰেক্টিচ কৰক আৰু আপুনি কিছুমান এক্সাৰচাইজ কৰক। আৰু আপুনি মাইণ্ডত কাম কৰক, থট প্ৰচেছটো আপুনি চেঞ্জ কৰক। আপুনি থট প্ৰচেছটো কম্পালচৰি চেঞ্জ কৰিব লাগিব। আপুনি মাইণ্ডটো ৰিপ্ৰগ্ৰাম কৰিব লাগিব। ইয়াৰ কাৰণে কিছুমান টেকনিক আছে, সাইকোলজিকেল টেকনিক, আপুনি কাউন্সিলিং কৰিলে তাতে বুজি পাই যাব যে কাউন্সিলিঙত আপোনাৰ কাউন্সিলাৰে আপোনাৰ যিটো থেৰাপিষ্টে আপোনাক সহায় কৰিব, সেইজন মানুহে আপোনাক যে সেনেকুৱা ধৰণৰ গাইডেন্স দিব, আপুনি কেনেকুৱা ধৰণৰ আপুনি ট্ৰিটমেণ্ট ল'লে ভাল হয়, কেনেকুৱা থেৰাপি ল'লে আপুনি ভাল হয়, আপোনাক ষ্টেপ বাই ষ্টেপ বুজাব। সেইটো আপুনি যেতিয়া বুজি পাই যাব, আপুনি আপোনাৰ জীৱনত এপ্লাই কৰিব সেইটো বস্তু, আপুনি 100% ওলাই আহিব পাৰিব। এইটো একো লাইলাজ প্ৰব্লেম নহয়, 100% ইলাজ থকা প্ৰব্লেম হয়। বহুতৰ হয়, আপুনি অকলে এইটো বস্তুত আপুনি মানে ষ্ট্ৰাগল কৰা নাই, বহুত মানুহে কৰিছে। আৰু মইও একচুৱেলি এইখিনি সেনেকুৱা মোৰো পাৰ্চনেল এক্সপিৰিয়েঞ্চ আছে, মোৰো হৈছিল। চ' মই সেইকাৰণে আপোনাক বুজাই আছো কেনেকুৱাকৈ আপুনি আহি যাব পাৰে। চ' ভয় নকৰিব, আপুনি লাগি থাকক, ইয়াৰ পৰা ওলাই আহিব পাৰিব। ভয় কৰিলে আপুনি যেতিয়া ভয় কৰিব সেইটো বস্তু আৰু হ'ব। ভয়টোৱে মাইণ্ডে তাৰমানে আমাৰ কেনেকুৱা, অলৰেডি ক'লো মই আপোনাক, আপুনি মাইণ্ডৰ বিষয়ে জানিব লাগিব। একচুৱেলি মাইণ্ডটো কেনেকুৱাকে কাম কৰে, মাইণ্ডটো আমাৰ ৰিয়েল আৰু আনৰিয়েল এইটো বস্তু বুজি নাপায়। চ' আপুনি বুজাৰ কাৰণে চেষ্টা কৰক মাইণ্ডটো কেনেকুৱাকে কাম কৰে। যদি আপুনি এটা থেৰাপিষ্টৰ সহায় ল'ব বিচাৰে, তেনেহ'লে মোক আপুনি পাৰ্চনেল হিচাপত আপুনি মোৰ লগত যোগাযোগ কৰিব পাৰে। মোৰ নম্বৰ ডিছক্ৰিপশ্যনত দিয়া আছে। আপোনাক মই পেনিক এটেকৰ নিচিনা মানসিক প্ৰব্লেমৰ পৰাই আপোনাক মই বাহিৰত উলিয়াই অনাৰ কাৰণে সহায় কৰিম। চ' আপুনি মোৰ লগত যোগাযোগ কৰিব পাৰে যদি আপুনি বিচাৰে। যদি ভিডিঅ'টো ভাল লাগছে, ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব। একদম মই ৰিকুৱেষ্ট কৰি কৈছো আপোনাক, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। থেংক ইউ ভেৰি মাছ। ভালে থাকিব, পজিটিভ থাকিব। বাই বাই। আৰু কমেণ্টত যদি কিবা আপোনাৰ কুৱেশ্যন আছে, এনেকুৱা প্ৰব্লেমক লৈ কেনে আপুনি সুধিব পাৰে মোক, মই ইয়াৰ এনচাৰ দিম। আৰু আপোনাক কেনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিলে ভাল লাগে, আপুনি চাই কেনে ভাল পায়, কেনেকুৱা আপোনাৰ ভিডিঅ' লাগে, কি প্ৰব্লেমৰ কাৰণে, কেনেকুৱা ধৰণৰ মানসিক প্ৰব্লেমত আপুনি বা এনেকুৱা এনজাইটি প্ৰব্লেমত আপুনি ভুগি আছে, কেনেকুৱা ধৰণৰ তাৰে কিবা আছে নেকি আপোনাৰ মানে কুৱেশ্যন, সেনেকুৱা ধৰণৰ আপুনি কুৱেশ্যন কৰিব পাৰে মোক, কমেণ্টত সুধিব পাৰে। মই সেনেকুৱা ধৰণৰ ভিডিঅ' লৈ আহিম আৰু আপোনাক মই এনচাৰ দিম। ভালে থাকিব, পজিটিভ থাকিব। বাই বাই।